আপুনি প্ৰশ্নটো আৰু এবাৰ কৰক। ভাৰ্চুৱেলি যিহেতু এইটো আৰম্ভ হ'ল আজি, আৰু ভাৰ্চুৱেলি হোৱাৰ ক্ষেত্ৰত আইনত কেনেকুৱা ধৰণৰ সহায় হ'ব? আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ছেছন আদালতৰ মজিয়া পোৱাৰ পৰিপ্ৰেক্ষিতত যিসকল অভিযুক্ত আছে 7জন, আজিৰ গোটেই কোৰ্টৰ প্ৰচিডিং ভিডিঅ' আৰু ইলেক্ট্ৰনিক মোডত কাৰ্যত সমাপ্ত কৰা হৈছে। পৰৱৰ্তী তাৰিখ ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ, যিকোনো ছেছন ট্ৰাইব্যুনেল অফেন্সৰ এইটোৱে প্ৰক্ৰিয়া। কিমান তাৰিখ দিছে কৈ দিয়ে? এই যি তাৰিখ ধাৰ্য আদালতে আজি কৰিছে, সেই তাৰিখৰ দিনা যি দিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী তাৰিখ, সেই তাৰিখটো হৈছে কনচিডাৰেশ্যন অফ চাৰ্জৰ বাবে। সেই তাৰিখত ফিজিকেলি হাজিৰ হ'লেও চাৰ্জ ফ্ৰেম কৰিব বা নকৰিব তাৰ ওপৰত সিদ্ধান্ত আদালতে ল'ব পাৰে। একেদৰে ভিডিঅ' বা ইলেক্ট্ৰনিক মোডৰ জৰিয়তেও এই কাৰ্যৰ সফল পৰিসমাপ্তি আদালতে ঘটাব পাৰে। চাৰ্জ যদি ফ্ৰেম হয়, নিশ্চিতভাৱে তাৰ পৰৱৰ্তী তাৰিখবিলাক ধাৰ্য কৰা হ'ব প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে। আৰু প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে যি ধাৰা BNSSত সন্নিৱিষ্ট হৈ আছে, তাত লিপিবদ্ধ আকাৰত আছে যে টোটেল প্ৰচিকিউশ্যন উইটনেছ 394 জন। এই 394 জন, আপোনাৰ যি প্ৰশ্ন আছিলে যে তেখেতক ফিজিকেলি আদালতত হাজিৰ থাকিব লাগিব নে নাই, BNSSৰ 254 ধাৰাত লিপিবদ্ধ আকাৰত আছে যে প্ৰচিকিউশ্যন উইটনেছ বিলাক আদালতত সুশৰীৰে হাজিৰ নোহোৱাকৈও বা ইলেক্ট্ৰনিক বা ভিডিঅ' কনফাৰেন্সিং মোডেৰে তেখেতসকলৰ সাক্ষ্যদান আদালতে গ্ৰহণ কৰিব পাৰিব। ইমানেই। মোৰ বন্ধুজনে কোৱাৰ লেখীয়াকৈ পৰৱৰ্তী যি তাৰিখ জানুৱাৰী মাহত ধাৰ্য কৰিছে, সেই তাৰিখৰ দিনা সেই দিনটো ধাৰ্য কৰা হৈছে ফৰ ফ্ৰেমিং অফ চাৰ্জ আৰু প্ৰডাকশ্যন অফ একিউজ বুলি। ইমানেই। ধন্যবাদ। এই চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে স্পেচিয়েল কোৰ্ট বা ফাষ্ট ট্ৰেকৰ বাবে আবেদন কৰিব, তেনেকুৱা আবেদন এতিয়ালৈকে আহিছে নেকি? আজি যি কাৰ্যক্ৰমণিকা আদালতত মজিয়াত সম্পূৰ্ণ হৈছে, তাৰ ওপৰত যি তাৰিখ ধাৰ্য কৰিছে মোৰ বন্ধু অপূৰ্ব শৰ্মাই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰিছে। আন বিষয়বস্তুৰ ওপৰত আজিৰ তাৰিখত আদালতৰ কাৰ্যক্ৰমণিকাৰ বাহিৰত বক্তব্য ৰখাটো সমীচীন নহ'ব। ইমানেই। ধন্যবাদ। সদৌ অসম উকিল সন্থাই যিটো আবেদন দিছিলে অসমৰ অধিবক্তা সমাজলৈ, তাত লিপিবদ্ধ আকাৰত এই কথাখিনিকে কোৱা হৈছিলে যে যিকোনো অধিবক্তাই এই গোচৰটো ল'লে তেওঁ প্ৰথমে চিন্তা কৰিব লাগিব তেওঁৰ সামাজিক ৰেছপন্সিবিলিটিৰ কথা, আৰু তেওঁৰ যি প্ৰফেচনেল ৰেছপন্সিবিলিটি সেইটো মুখ্য নহ'ব, সেইটো গৌণ হৈ ৰ'ব বুলি সেই এপিলটো আজিৰ তাৰিখলৈকে অসমৰ সমূহ অধিবক্তা সমাজে সন্মান জনাই আহিছে। আজি যদি কোনোবা অধিবক্তাই কাৰোবাৰ হৈ এই অভিযুক্তসকললৈ গোচৰ ল'বলৈ ওলাইছে, তাত সদৌ অসম উকিল সন্থাৰ কৰণীয় একো নাই। কাৰণ সদৌ অসম উকিল সন্থাই যি আবেদন জনাইছিলে, পুনৰবাৰ দোহাৰিলোঁ, তাত কোৱা হৈছিলে যে অসমৰ অধিবক্তা সমাজখনে ছ'চিয়েল ৰেছপন্সিবিলিটিক তাক ফ্ৰণ্ট ছিট দিব লাগে আৰু
তেখেতসবৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি তাক বেকছিট দিব লাগে। ইমানেই, ধন্যবাদ। আজি আমাৰ জুবিনদাৰ যিটো কেছ আছিলে, আমি আপোনালোক আগতেই কৈছোঁ যে মই ব্যক্তিগতভাৱে আৰু উকিল সন্থা গুৱাহাটীৰ ফালৰ পৰা এই কেছটোত আমি নিৰীক্ষণ কৰি থাকিম। আজি মই আছিলোঁ, তো তাতে কোনো ধৰণৰ বেল পিটিশ্যন দিয়া হোৱা নাই, কিন্তু অমৃত প্ৰভাৰ বাবে এগৰাকী কোনোবা চাহু নামৰ ব্যক্তি এডভকেট এপিয়াৰ হৈছে। তো এই চাহু এপিয়াৰ হৈছে, তেওঁ বেল পিটিশ্যন দিয়া নাই, কিন্তু চৰকাৰী যিটো অধিবক্তা আছে তেখেতক পেন ড্ৰাইভটো দিলে চাৰ্জশ্বিটৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই। আৰু অহা 3 জানুৱাৰী 2026 কেছটো চাৰ্জ ফ্ৰেমৰ কাৰণে আছে। আপুনি এটা কথা কওক, এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12,000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব, এইটোতো হ'ব নোৱাৰে, যাৰ লগত আনকি এটা লেপটপ নাই। তো তেওঁ হাৰ্ড কপি বিচাৰিছে, হয়তো CID হাৰ্ড কপি দিব। তথাপিও আপুনি এজন মানুহ হিচাপে কওক, আজি হ'ল 22 তাৰিখ, 10 দিনৰ ভিতৰত আমি 22,000 কপি পঢ়িব পাৰিব? 12,000, 10,000, 5,000 নোৱাৰে। তাকো এনেই পঢ়িলেই নহ'ব, বিস্ময় পঢ়াৰ নিচিনা, আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব। গতিকে আমি গুৱাহাটী উকিল সন্থাই বাৰে বাৰে কৈ আছিলোঁ, চৰকাৰক আমি আবেদন জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে, আমি কাইলৈ তেওঁলোকক মেমৰেণ্ডাম দিম, স্মাৰক পত্ৰ। জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ, আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়েৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে। স্পেচিয়েল PP দিব লাগে, এ টিম অফ PP দিব লাগে, যাতে এজন PP এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10জন মানুহ এটা টিম হ'ব লাগে, যেনেকৈ CID ইমান ডাঙৰ টিম, ইমান ধুনীয়া ডাঙৰ টিম আমাৰো বনাই দিয়ক। আৰু ইয়াত লেকুনা থাকিব নালাগে এখন। আৰু আজি মহামান্য যে সত্ৰ ন্যায়াধীশে যথেষ্ট প্ৰম্পটলি একশ্যন লৈছে। আৰু এই চেগতে মই মুখ্য ন্যায়িক দণ্ডাধীশ চেইজামক ধন্যবাদ জনাইছোঁ উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা। তেওঁ কেছটো এদিনতেই চাৰ্জশ্বিট পাইছে, সেইদিনাখনে ছেশ্যনলৈকে তেওঁ কমিট কৰি পঠিয়াইছে। আজি সত্ৰ ন্যায়াধীশেও এই কেছটো লৈছে আৰু প্ৰম্পটলি অতি তাৎক্ষণিকভাৱে তেওঁ কেছটো লৈছে, শুনানি গ্ৰহণৰ কাৰণে 3 তাৰিখ দিছে। কিন্তু আপোনালোকক মই এটা প্ৰেক্টিকেল কথা ক'ব গৈ আছোঁ। প্ৰেক্টিকেল কথাটো হ'ল, এজন মানুহ 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে, তাকো এটা ভালকে এটা কম্পিউটাৰটো নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ, এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ, অসমৰ প্ৰতিজন মানুহ, ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক, যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়। কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয়, কিন্তু আমি চবেই ভুগিম। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে, এতিয়া কাম আদালতৰ। কাম যদি আদালতৰ হয়, আদালতখনতো আপোনাৰ তলত, আপোনাৰ আদালত তলত নহয়, আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব। ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব? আপুনি মোক কাম এটা দিব, মই আদালত, মই কাম কৰিম। মোক কামটো কৰিব, আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। গতিকে চৰকাৰক কৈছোঁ, যদি সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই, বিবাদ নাই। আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ, অসমবাসীৰ হৈ কৈ আছোঁ, যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে, এই মানুহখিনিক যিখিনি আমাৰ PP আছে, তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক, এটা টিম দিয়ক, 8-10টা মানুহৰ টিম দিয়ক, লগত এছিষ্টেণ্ট কিছু দিয়ক, কম্পিউটাৰ দিয়ক, এটা ফুল ফ্লেজাৰ টিম দিয়ক, তেতিয়াহে আমি ন্যায় পাম। তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে। 3 তাৰিখে ফিজিকেলি ভাৰ্চুৱেলি একো কথা কোৱা নাই, কিন্তু যিটো আমি দেখিছোঁ হয়তো ভাৰ্চুৱেলিয়ে হ'ব, কাৰণ অৰ্ডাৰটোত আছে, অৰ্ডাৰটোত লিখিছে যে তেওঁলোকক কপি দিব দিছে, তেওঁলোকক 7 দিনৰ ভিতৰত কপি দিব দিছে, হাৰ্ড কপি। যিহেতু চাওক, এইখন মহামান্য আদালতে বুজি পাইছে যে জেলত কম্পিউটাৰ নাই, গতিকে CIDক কৈছে যে আপোনালোকে এই গোটেই চাৰ্জশ্বিটখন তেওঁলোকক হাৰ্ড কপি দিব। চাৰ্জশ্বিটখন পেন ড্ৰাইভ পাইছে, পেন ড্ৰাইভ পালে আপুনি এতিয়া সেই তাতো পঢ়িব নোৱাৰিব ন, কম্পিউটাৰ নাই। গতিকে সেই বস্তুটো হৈছে, তেখেতসকলক 7 দিনৰ ভিতৰত দিব দিছে। CIDয়ে দিব, ডাইৰেকশ্যন আছে ইয়াতে, আপোনালোকে 7 দিনৰ ভিতৰত দিব। আৰু দুজন ইয়াতে ধৰক অমিতাভ বৰুৱা বুলি এজন আছে, আৰু
প্ৰবীণ কুমাৰ শৰ্মা, এওঁলোক দুজন লিগেল ডিফেন্স কাউন্সিল আৰু নিয়োগ হৈছে। যিজন প্ৰথমতে চিফ লিগেল এইড আছিলে ধ্ৰুৱজ্যোতি দাস, তেওঁলোকৰ লগত এই দুজনকো দিছে। কাৰণ তেওঁলোকে মহামান্য আদালতে বুজি পাইছে যে অকলে এজনে নোৱাৰে। গতিকে মই বাৰে বাৰে কৈছোঁ যে আৰু আমাক এটা ভাল টীম দিয়ক। আমাৰ দাবী উকিল সন্থা গুৱাহাটীৰ দাবী নহয়, এইটো অসমবাসীৰ দাবী যে এখন স্পেচিয়েল কোৰ্ট বহাওক, ডে টু ডে হিয়েৰিং কৰক, এটা ভাল টীম বনাওক। এনে এখন কোৰ্টক জাপি বস্তুটো দি পেলাই দায়হাৰা কাম নকৰিব। চৰকাৰক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। আৰু